নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজি আমি এই ভিডিঅটোত গণিতৰ প্ৰ্যাকটিছ সেট 04 আলোচনা কৰিম ইয়াতে মুঠ 15টা কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো হাতত লৈছো এখন ৰেলগাড়ীয়ে আৰ আৰু এছৰ মাজৰ দূৰত্ব 45 মিনিটত অতিক্ৰম কৰে যদি বেগ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কমোৱা হয় তেন্তে 48 মিনিটত অতিক্ৰম কৰিব পাৰে आर और एस स्टेशनर মাজৰ দূৰত্ব কিমান হ'ব লগতে ৰেলগাড়ীখনৰ বেগ কিমান হ'ব কৈছে কি দুটা স্টেশন আছে आर আৰু एस দুটা স্টেশন আছে এই দুটা স্টেশনৰ যেটো দূৰত্ব হয় সেই দূৰত্বটো অতিক্ৰম কৰিব লাগে তো কোনোবা এটা নিৰ্দিষ্ট এটা স্পিডত যেতিয়া গৈ আছে নিৰ্দিষ্ট এটা স্পিডত যেতিয়া গৈ আছে তেতিয়া কিমান সময় লাগিছে তেতিয়া আমাৰ 45 মিনিট লাগিছে 45 মিনিট সময় লাগিছে আমি কি কৰো এই 45 মিনিট আমি ঘন্টাত লৈ যাও 45 মিনিট তো আমি ঘন্টাত কেনেকৈ নিম 60 ৰে হৰণ কৰি নিম 60 ৰে হৰণ কৰি আমি নিব পাৰো ঘন্টাৰে আমি 15 কাটিব পাৰিম 15 3 গুণ 45 আৰু 15 4 গুণ 60 3/4 3/4 মানে হৈছে আমাৰ 0.75 গতিকে 45 মিনিট তো আমি কি পালো 0.75 ঘন্টা পালো যেতিয়া আমি কি কৰিলো স্পিডটো কমাই দিছো এতিয়া 5 কিলোমিটাৰ পাৰ আৱাৰ আমি স্পিডটো কমাই দিছো 5 কিলোমিটাৰ পাৰ আৱাৰ আমি স্পিডটো কমাই দিছো মাইনাস কৰিছো তেতিয়া আমাৰ সময় কিমান লাগিছে তেতিয়া আমাৰ সময় লাগিছে 48 মিনিট এতিয়া এই 48 মিনিট আমি ঘন্টাত লৈ যাও 48 upon 60 হ'ব আমি এটো কাটিব পাৰিম আমি 6 এৰি যদি কাটো 6 10 60 আৰু 8 6 গুণ 48 অৰ্থাৎ কিমান পালো 8/10 8/10 মানে আছে 0.8 আৱাৰ অৰ্থাৎ 48 মিনিট মানে কি হল 0.8 আৱাৰ হল ওকে আমি যিখিনি মিনিট আছিল সেই মিনিটখিনি আমি কি কৰিলো আমি ঘন্টাত কনভাৰ্ট কৰি ললো এতিয়া চাও ধৰি লম যে আমাৰ ট্ৰেইনখনৰ স্পিড কিমান হয় ট্ৰেইনখনৰ স্পিড ধৰি লৈছো আমাৰ x হয় ওকে x হয় গতিকে x যদি হয় স্পিড যদি x কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া হলে 0.75 ঘন্টাত ই কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব গতিকে ডিসটেন্সটো চাও ডিসটেন্সটো কি হ'ব x * 0.75 হ'ব x * 0.75 আনহাতে নেক্সটটো যেতিয়া চাম আমি মানে যেতিয়া আমি স্পিডটো কি কৰিলো স্পিডটো কমাই দিলো স্পিড কমাই দিয়া পিছত কিমান হল x - 5 হল হয়নে x - 5 হল গতিকে x - 5 কিলোমিটাৰ প্ৰতি ঘণ্টা যেতিয়া বেগেৰে অতিক্ৰম কৰিলে তেতিয়া কিমান সময় লাগিছিল 0.8 আৱাৰ্স 0.8 আৱাৰ্স সময় লাগিছিল এটা এইটো কি হ'ব এইটো হ'ব ডিসটেন্স হ'ব দে এইটো যেটো মাল্টিপ্লাই কৰিলো তো এইটো কি হ'ব ডিসটেন্স হ'ব এইটো কি হ'ব ডিসটেন্স হ'ব ওকে সো ডিসটেন্সটো আমাৰ কি হয় ফিক্সড হয় आर और एस लके डिस्टेंस थोड़ी ना बारी থাকিব बारी ना যায় নহয় ৰঙিয়া পা নলবাৰী কি ডিসটেন্সও আজি বেলে কাইলে বেলে হ'ব নেকি নিশ্চয় নহয় ফিক্সড হয় ওকে সো দুটা ডিসটেন্স আমাৰ কি হ'ব ইকুৱেল হ'ব এটা ডিসটেন্স কি হয় 0.75 x আৰু আনটো ডিসটেন্স কিমান হয় x - 5 * 0.8 হয় 0.8 হয় এটো সমাধান করলে কি হবে 0.75x is equal to 0.8x minus 5 7 গুণ 40 অর্থাৎ 4 আহিব এতিয়া 8 টো ইফালে আনিলে হ'ব মাইনাস তেতিয়া কিমান হ'ব 0.05x is equal to 4 তেতিয়া x কিমান হ'ব x আমি 0.05 ৰে 4ক ডিভাইড কৰিম 4ক আমি ডিভাইড কৰিম কি হেৰে 0.05 ৰে ডিভাইড কৰিম তেতিয়া কিমান পাম আমি তেতিয়া পাম আমি 80 পাম 80 কিলোমিটাৰ পাৰ আৱাৰ আমি স্পিডটো পাই গলো স্পিড কিমান হয় স্পিড হৈছে 80 কিলোমিটাৰ পাৰ আৱাৰ বেগ পালো আমি লাগে কি দূৰত্ব লাগে ডিসটেন্স লাগে তো ডিসটেন্স কেনেকৈ নিৰ্ণয় কৰে ডিসটেন্স কি হয় ডিসটেন্স ইজ ইকুৱেল টু কি হয় টাইম ইনটু স্পিড t ইনটু টাইম ইনটু স্পিড হয় স্পিড হৈছে আমাৰ কিমান হয় স্পিড হৈছে আমাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ আৰু যেটো টাইম হয় টাইম মানে কি লৈছিলে 0.75 এটো কি হ'ব আমাৰ এটো কিলোমিটাৰত আহি যাব গতিকে এই দুটা পূৰণ কৰিলে আমি আনসাৰটো পাই যাম 8 5 গুণ 40
4 ঘাটে থাকিল 7 গুণ 56 60 কিলোমিটাৰ হ'ব কিমান হ'ব 60 কিলোমিটাৰ হ'ব 60 কিলোমিটাৰ আৰু স্পিড কিমান হয় 80 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ আমাৰ অপচন এ টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে এটো দেখাত দিগলীয়া কোৱেশ্চন হয় মুম্বাই মেইল আৰু পঞ্জাব মেইলৰ দৈৰ্ঘ্য হৈছে ক্ৰমে 120 মিটাৰ আৰু 80 মিটাৰ 120 মিটাৰ আৰু 80 মিটাৰ এই দুখন ৰেল গাড়ীয়ে একে দিশত 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গলে এখনে আনখন অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব মুম্বাই মেইল আছে মুম্বাই মেইল ট্ৰেইনখনৰ নাম যাৰ দৈৰ্ঘ্য কিমান হয় 120 মিটাৰ হয় যাৰ দৈৰ্ঘ্য কিমান হয় 120 মিটাৰ হয় আৰু কি আছে পঞ্জাব মেইল আছে পঞ্জাব মেইলৰ দৈৰ্ঘ্য কিমান দিয়া আছে 80 মিটাৰ দিয়া আছে এতে এই ৰেল গাড়ী দুখনে একে দিশত গতি কৰিছে হয়নে একে দিশত গতি কৰিলে আমাৰ যেটো ৰিলেটিভ স্পিড হয় ৰিলেটিভ স্পিড কিমান হ'ব তেতিয়া যেটো একে দিশত হয় গতিকে আমি মাইনাস কৰিম ৰিলেটিভ স্পিড কিমান হ'ব গতিখিনি স্টেপ বাই স্টেপ লিখি দিছো ইয়াতে ৰিলেটিভ স্পিড হ'ব আমাৰ 50 - 40 অৰ্থাৎ কিমান হল 10 কিলোমিটাৰ পাৰ আৱাৰ 10 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল এটো হৈছে আমাৰ ৰিলেটিভ স্পিড সময় লাগে এটা আমাক কি লাগিব আমি সময়টো নিৰ্ণয় কৰিব লাগিব এটা কথা ইয়াতে চাও এই দুটা কিহৰ আছে আমাৰ মিটাৰত আছে এইটো কিহৰ আছে আকৌ কিলোমিটাৰ পাৰ আৱাৰত আছে গতিকে এইটো আমি কি কৰো মিটাৰ পাৰ সেকেন্ডত লৈ যাও মিটাৰ পাৰ সেকেন্ডত গতিকে মিটাৰ পাৰ সেকেন্ডত যদি নিব লাগে কিহেৰে মাল্টিপ্লাই হ'ব 5/18 এৰে মাল্টিপ্লাই হ'ব 5/18 এৰে মাল্টিপ্লাই হ'ব 2 এৰে কাটিব পাৰিম 2 5 গুণ 10 2 9 গুণ 18 অৰ্থাৎ আমি কিমান পালো 25/9 25/9 মিটাৰ পাৰ সেকেন্ড পালো লাগে কি আমাক টাইম লাগে কি টাইম লাগে টাইম মানে কি হ'ব আকৌ টাইম মানে হ'ব আমাৰ ডিসটেন্স পাৰ স্পিড ডিসটেন্স পাৰ স্পিড হ'ব ডিসটেন্স কিমান আছে ডিসটেন্স বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব এই দুটা সাম হ'ব এই দুটা কি হ'ব এই দুটা সাম হ'ব যেটো এখন ট্ৰেনে আনখন ট্ৰেনক কি কৰিব লাগিব অতিক্ৰম কৰিব লাগিব অৰ্থাৎ ডিসটেন্স বুলি কোৱাৰ লগতে এই দুটাৰ যেটো প্লাস কৰি পাম যোগ কৰি পাম সেইটো বুজাব অৰ্থাৎ কিমান হ'ব আমাৰ 200 is divided by 25/9 25/9 ৰ 9 টো ওপৰত যাব 25 8 গুণ 200 হ'ব 25 4 গুণ যেটো 100 হয় তো 25 8 গুণ 200 হ'ব কিমান থাকিল 8 9 গুণ কিমান হল 72 কি লাগিব সেকেন্ড লাগিব অপচন বি টো কাৰেক্ট হ'ব আপোনালোকে ধৰিব পাৰিছেনে কেনেকৈ কি কৰিছো আমি ইয়াতে দুখন ৰেল থাকা বুলি কৈছে এখন ৰেল হৈছে মুম্বাই মেইল যাৰ দৈৰ্ঘ্য দিয়া আছে 120 মিটাৰ আৰু এখন আছে পঞ্জাব মেইল যাৰ দৈৰ্ঘ্য দিয়া আছে 80 মিটাৰ যেটো এখনে আনখনক ক্ৰস কৰিব লাগে কেনেকৈ আছে একে দিশত আছে এনেকৈ এটা আনটো এনেদৰে গৈ আছে তো এখনে আনখনক ক্ৰস কৰিব লাগে দেই ক্ৰস যদি কৰিব লাগে তেতে ইহতৰ ৰিলেটিভ স্পিডটো কি হ'ব আমি মাইনাস ডিফাৰেন্সটো ল'ব লাগিব যে এখন ধৰা মুম্বাই আৰু এখন ধৰা পঞ্জাব তো এই দুখনৰ মাজৰ যেটো ৰিলেটিভ স্পিড হয় কেনেকৈ পাম আমি ডিফাৰেন্সটো লৈ কেনে পাম তো ডিফাৰেন্স পালো কিমান 10 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু সাকচোন আমাৰ দৈৰ্ঘ্যটো কত দিয়া আছে মিটাৰত দিয়া আছে স্পিডটো পালো আমি কিলোমিটাৰ পাৰ আৱাৰত সেই কাৰণে এই কিলোমিটাৰ পাৰ আৱাৰটো কি কৈছো আমি মিটাৰ পাৰ সেকেন্ডত লৈ গৈছো কিমান পালো 25/9 মিটাৰ পাৰ সেকেন্ড পালো টাইম লাগে গতিকে টাইম যেতিয়া উলিয়াম কেনেকৈ উলিয়াই ডিসটেন্স পাৰ স্পিড হয় ডিসটেন্স বুলি কোৱাৰ লগতে কি কোনটো বুজাব যে এইখন ৰেলৰ দৈৰ্ঘ্য আৰু এইখন ৰেলৰ দৈৰ্ঘ্য কিমান হ'ব প্লাস হ'ব হেতু হ'ব আমাৰ ডিসটেন্সটো 200 পালো 200 ক আমি 25/9 এৰে ডিভাইড কৰিব লাগে 200 ক কি কৰিব লাগিব 25/9 এৰে আমি ডিভাইড কৰিব লাগিব তো এইটো সমাধান কৰিব যাওতে কি হয় 9 টো আমাৰ ওপৰত আহে 25 টো তলত থাকে হয়নে তো 25 এ 200 কাটিলে 8 বাৰ 8 9 72 72 সেকেন্ড ইজ দা রাইট आंसर নেক্সট কোৱেশ্চন তুলে আগবাৰো এতিয়া এটা আয়তাকাৰ ঘনকৰ দৈৰ্ঘ্য 16 মিটাৰ প্ৰস্থ 9 মিটাৰ আৰু উচ্চতা 12 মিটাৰ যাক 64 টা সমান সৰু সৰু ঘনকত কাটিলে প্ৰতিটো ঘনকৰ বাহুৰ দিক হ'ব এনেকৈ ডাঙৰকৈ কি আছে আমাৰ আয়তাকাৰৰ ঘনক আছে আয়তাকাৰ এটা ঘনক আছে নেকি
এনেকৈ আছে কিউবয়েড আছে এনেকৈ তো এই কিউবয়েডৰ ভলিউম আমি ভলিউমটো চাম কাৰণ যেতিয়া আমি এইটো কাটিম এই বক্সটো যেতিয়া কাটিম সৰু সৰু কৰিম তেতিয়া আমাৰ কি হয় ভলিউমটো সেম থাকে সেইকাৰণে আমি ভলিউমত নিৰ্ণয় কৰিম তো ভলিউম কেনেকৈ উলিয়াম আমি এইটো কিউবয়েডৰ গতিকেটা মাল্টিপ্লাই কৰি দিম হয়নে নহয় 16 into 9 into 12 আমি মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰি যি পাম সেইটোৱে হ'ব আমাৰ ইয়াৰ ভলিউমটো ওকে এখিনি বুজি পালো আমি কি কৰিব লাগে 64 টা সমান সমান সৰু ঘনকত কাটিলে এইটো হৈছে ডাঙৰ ঘনক ডাঙৰ যেটো আয়তাকাৰ ঘনক আছে তাৰে ভলিউম হয় তাৰে আয়তন হয় তো 64 টা সমান সমান ভাগ যেতিয়া কৰিম তেতিয়া আমাৰ এটা সৰু এটা এনেকে সৰু এটা ঘনক পাম ইয়াতে এটা সৰু এনেকে ঘনক পাম তো ইয়াৰে আয়তন কিমান হ'ব সেইটো নিৰ্ণয় কৰিলম আমি হয়নে সৰু এটা ঘনকৰ আয়তন কিমান হ'ব আমি ডিভাইড কৰিম কিহেৰে ডিভাইড কৰিম 64 এ ডিভাইড কৰিম 64 এ ডিভাইড কৰিম 16 এ কাটিব 64 ক 4 বাৰ 4 এ কাটিব 12 ক 3 বাৰ 3 9 কি হল 27 হল 3 9 কি হল 27 হল তো এই 27 টো কি হয় 27 টো ভলিউম হয় ভলিউম আয়তন হয় কিহৰ কাৰণে আয়তন হয় এই সৰু এটা ঘনকৰ আয়তন হয় গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগিব এটা সাইড যেতিয়া নিৰ্ণয় কৰিম তেতিয়া আমি কিউব ৰুট নিৰ্ণয় লব লাগিব কিউব ৰুট উলিয়াব লাগিব তো 27 ৰ কিউব ৰুট কি হয় 3 হয় সো 3 কি হ'ব মিটাৰ হ'ব 3 মিটাৰ হ'ব অপচন সি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 4 জন পুৰুষ আৰু 6 গৰাকী মহিলাই 8 দিনত কাম এটা সম্পূৰ্ণ কৰিব পাৰে আনহাতে 3 জন পুৰুষ আৰু 7 গৰাকী মহিলাই 10 দিনত ইয়াক সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত 10 গৰাকী মহিলাই ইয়াক সম্পূৰ্ণ কৰিব পাৰিব গতিকে এই কোৱেশ্চনটো আপোনালোকে হোৱাটছএপত পঠাইছিলে হোৱাটছএপত পঠোৱা কোৱেশ্চন এইটো গতিকে কি আছে চাওক 4 জন পুৰুষৰ কথা কৈছে 4 জন পুৰুষৰ কথা কৈছে আমি কি বুলি ধৰি লও আমি যে এজন পুৰুষৰ যেটো এফিচিয়েন্সি হয় একজনৰ যেটো এফিচিয়েন্সি হয় সেইটো আমি কি বুলি ধৰো মেল কাৰণে এম বুলি ধৰি লও আৰু মহিলাৰ কাৰণে একজনী মহিলাৰ কাৰণে কি বুলি ধৰি লও আমি একজনী মহিলাৰ এফিচিয়েন্সি হৈছে ডব্লিউ বুলি ধৰি লৈছো ওকে একদিনতে এইবিলাক কি হৰ একদিনৰ এফিচিয়েন্সি হয় একদিনত একজনৰ এফিচিয়েন্সি হৈছে এম আৰু একদিনত একজনী মহিলাৰ এফিচিয়েন্সি হৈছে ডব্লিউ গতিকে যদি ইমানখিনি কাম কৰিব পাৰে একদিনত যদি একজনে একদিনত এম কাম কৰিব পাৰে তেতিয়াহলে 4 জনে একদিনত কিমান কৰিব পাৰিব 4m টা কাম কৰিব পাৰিব 4m টা ইউনিট ইহতে কাম কৰিব পাৰিব ঠিক তেনেকে 6 গৰাকী মহিলা কিমান পাৰিব 6w টা পাৰিব হয়নে এইটো হৈছে আমাৰ 4 জন পুৰুষ আৰু 6 গৰাকী মহিলাই দুয়ো লগ লাগি কৰা একদিনৰ কামৰ পৰিমাণ কেইদিন কৰিছে 8 দিন কৰিছে গতিকে কি হ'ব মাল্টিপ্লাই হ'ব ওকে ইয়ালৈকে আমি বুজি পালো এইখিনি কি হয় এইখিনি হৈছে টোটাল কামৰ ইউনিট টোটাল কাম ইটো টোটাল ইউনিট অফ দা ওয়ার্ক তে এইখিনি কাম কোনে কৰিছে আকৌ কোনে কৰিছে 3 জন পুৰুষে কৰিছে গতিকে কি হ'ব 3m আহিব ইনটু প্লাস 7 গৰাকী মহিলা 7w আহিব কিমান দিনত কৰিছে 10 দিনত কৰিছে গতিকে আমি এটা ৰিলেশন পালো তো এটো সলভ কৰিম আমি 2 ৰে আমি এটো কাটিব পাৰিম 2 5 গুণ 10 2 4 গুণ 8 অৰ্থাৎ কিমান হ'ব এতিয়া চাওক 4 4s are 16m plus 6 4 গুণ 24 24w is equal to 5 3 গুণ 15m plus 5 7 গুণ 35 35w তো ইয়াৰ পৰা আমি কি কৰিব গৈ আছো জানিনে আমি এফিচিয়েন্সিৰ তুলনাটো উলাব গৈ আছো যে পুৰুষ আৰু মহিলাৰ দুটাৰে যেটো এফিচিয়েন্সি হয় এটাই আনটোৰ কিমান গুণ হয় সেইটো পাই যাও আমি ইয়াৰ পৰা এই 15 টো যদি এফালে আনো 16 ৰ পৰা 15 মাইনাস কৰিলে থাকিব এটা m 24 টো যদি ইয়াতে লৈ যাও এফালে লৈ আহো ৰাইট সাইডে লৈ আহো 35 ৰ পৰা মাইনাস হ'ব তেতিয়া থাকিব 11w অৰ্থাৎ এটা কথা আমি গম পালো যে একজন পুৰুষে দিনত m আসলে হয়নে m আসলে সেইখিনি কি হয় এগৰাকী মহিলাই যিমানখিনি কাম কৰিব তাৰে 11 গুণ হয় এফিচিয়েন্সি টো কিমান হয় এফিচিয়েন্সি টো একদিনৰ যেটো এফিচিয়েন্সি হয় পুৰুষৰ সেইটো মহিলাৰ
এফিচিয়েন্সিৰ কি হয় 11 গুণ হয় 11 টাইমছ হয় ওকে এইখিনি কথা আমি গম পালো এতিয়া চাওক এইখিনি আমাৰ কি আছিল কামৰ যেটো টোটাল পৰিমাণ আছিল 4m + 6w * 8 আছিল হয়নে 8 আছিল ইয়াতে আমি কি কৰো m ৰ জায়গাত আমি 11w আমি পুট কৰি দিম তেতিয়া কিমান হ'ব চাওক 11 m ৰ জায়গাত কি 11w 4 * 11w আহিব প্লাস 6w * 8 আহিব এটা চাওক এইফালে মই ইকুৱেশ্যন কিয় দি থৈ দিছো অলপ সময় পিছত আপোনালোকে বুজি পাব খালি এইখিনি আমি লেফট সাইডে অকনমান সলভ কৰি লও 44w 44 এই দুটা 44 হ'ব 44 প্লাস 6 কিমান হ'ব 50w 50w * 8 আহি যাব এটা চাওক এইটো হৈছে মানে কামৰ টোটাল ইউনিট হয় এইখিনি কাম কোনে কৰিব লাগে 10 গৰাকী মহিলাই কৰিব লাগে 10 গৰাকী মহিলাই ধৰিলৈছ ডি দিনত এই 10 গৰাকী মহিলাই ডি দিনত কি কৰিব পাৰে কামটো কমপ্লিট কৰিব পাৰে এগৰাকী মহিলাৰ যে এফিচিয়েন্সি আছিল এক দিনৰ হেতু আছিল w কিমান গৰাকী মহিলা 10 গৰাকী মহিলা গতিকে 10w কিমান দিনত ডি দিনত কমপ্লিট কৰিছে গতিকে এইফালে ৰাইট সাইডে কি আহিব 10wd যত w হৈছে আমাৰ এজনী মহিলাৰ এফিচিয়েন্সি এক দিনত আৰু d টো হৈছে d দিনত কমপ্লিট কৰিব পাৰে 10wd w আৰু w কেনসেল যাব 10 এ কাটিব 5 ক 5 বাৰ 5 8 are 40 অৰ্থাৎ আমি d টো কিমান পালো d is 40 অৰ্থাৎ 40 দিনত কমপ্লিট কৰিব পাৰিব অকমান পাজলিং হয় কিন্তু কুৱেশ্যন বিলাক পাজলিং টাইপৰ কুৱেশ্যন হয় গতিকে একেবাৰে ভালৰে মন দিব আৰু ধুনিয়াকে প্ৰেক্টিস কৰি যাব স্টেপ বাই স্টেপ নিশ্চয় পাৰিব গতিকে নেক্সট কুৱেশ্যনটোলৈ আগবাৰো নেক্সট কি আছে এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত হৈছে 7:1 2 লিটাৰ পানী যোগ কৰোতে অনুপাত হল 5:1 মিশ্ৰণটোত থকা গাখীৰৰ পৰিমাণ হ'ব কি কৈছে এটা কন্টেইনাৰ আছে ধৰক এই কন্টেইনাৰটোত কি আছে এই পাত্ৰটোত আমাৰ গাখীৰ আৰু পানী আছে মিল্ক এন্ড ওয়াটাৰ আছে কেনেকুৱা আছে মিল্ক আৰু ওয়াটাৰ কি ৰেশিওত আছে 7:1 ৰেশিওত আছে গতিকে আমি যদি x বুলি ধৰিলো কি হ'ব তেতিয়া 1 * x আৰু 7x আহি যাব হয়নে পানী আছে x আৰু গাখীৰ আছে 7x ইয়াতে কি কৰিলো মই ইয়াতে 2 লিটাৰ পানী এড কৰি দিলো তেতিয়া ৰেশিও কিমান হৈ গল 5:1 হৈ গল গতিকে 7:1 অৰ্থাৎ 7x/x আহি যাব পানী যোগ কৰিছো অৰ্থাৎ x ৰ লগত হে 2 যোগ হ'ব তেতিয়া ৰেশিও কিমান হয় 5/1 হয় তো এখিনি আমি সলভ কৰিলে কি পাম আমি পানীৰ পৰিমাণটো পাই যাম কাৰণ পানী হৈছে x x ৰ মান পোৱা মানে হৈছে পানীৰ পৰিমাণ পোৱা গতিকে এখিনি যদি আমি সলভ কৰো তেতিয়া কি পাম 7x is equal to 5 into x is 5x plus 10 7x ৰ পৰা 5x মাইনাস কৰিলে হ'ব 2x is equal to 10 so x ৰ ভ্যালু কিমান পালো 5 পালো x ৰ ভ্যালু হৈছে 5 লিটাৰ দে x মানে হৈছে ওয়াটাৰ যদি 5 লিটাৰ থাকে গাখীৰ কিমান আছে গাখীৰ আছে আমাৰ 7 গুণ অৰ্থাৎ 7 into 5 which is 35 লিটাৰ অপশন বি টো কারেক্ট হ'ব 35 লিটাৰ কি আছে গাখীৰ আছে আৰু 5 লিটাৰ কি আছে পানী আছে নেক্সট কুৱেশ্যন তো আমাৰ একেদৰে হয় মিক্সাৰৰে হয় 60 লিটাৰৰ দুটা পাত্ৰ আছে যত গাখীৰ আৰু পানীৰ অনুপাত হৈছে 11:1 দুটা কন্টেইনাৰ আছে আমাৰ দুটা পাত্ৰ আছে এনেকে দুটা পাত্ৰ আছে ধৰক এনেকে দুটা পাত্ৰ আছে দুটাৰে কিন্তু কি হয় ক্যাপাসিটি সেম হয় দুটাৰে ক্যাপাসিটিটো সেম হয় কিমান হয় 60 লিটাৰ হয় সো গাখীৰ আৰু পানীৰ অনুপাত হৈছে কিমান গাখীৰ আৰু পানীৰ অনুপাত হৈছে মিল্ক আৰু ওয়াটাৰ প্ৰথমটোৰ কাৰণে কিমান দিছে চাওক প্ৰথম ফাৰ্স্ট কন্টেইনাৰৰ কাৰণে 11:1 দিয়া আছে আৰু সেকেন্ডটোৰ কাৰণে কিমান দিয়া আছে সেকেন্ডটোৰ কাৰণে কিমান দিয়া আছে 9:1 দিয়া আছে 9:1 দিয়া আছে গতিকে ফার্স্ট যেটো কন্টেইনাৰ হয় ফার্স্ট কন্টেইনাৰটোত আমাৰ কিমান গাখীৰ আছে কিটো আমি নিৰ্ণয় কৰি লম প্ৰথমতে গতিকে এই কিমান হ'ব 11/12 এটা 12 কেনেকৈ পালো এই দুটা ৰেশিও প্লাস কৰক এই দুটা ৰেশিও মানে মুঠ ভাগটো
12টা ভাগ আছে তাৰে 12টা ভাগৰ 11টা ভাগ মানে গাখীৰ হয় হেগানে 12 ভাগৰ 11 ইনটু 60 যেটো টোটাল ক্যাপাসিটিটো 60 আছিল এটো আছিল ফার্স্ট কন্টেইনাৰটোৰ কাৰণে 12 5 গুণ 60 হয় অৰ্থাৎ কিমান আছে 55 লিটাৰ গাখীৰ আছে ফার্স্ট কন্টেইনাৰটোত এটা সেকেন্ড কন্টেইনাৰটোত কিমান হ'ব সেকেন্ড কন্টেইনাৰটোৰ কাৰণে 9 1 10 9/10 ইনটু 60 10 কাটিব 60 6 বা 9 6 গুণ 54 54 এটাত আছে 55 লিটাৰ গাখীৰ আৰু আনটোত আছে 54 লিটাৰ গাখীৰ অৰ্থাৎ কিমান হল 109 লিটাৰ গাখীৰ মুঠ আছে অপচন ডি টো কাৰেক্ট হ'ব 109 লিটাৰ গাখীৰ আছে দুটা কন্টেইনাৰৰ কথা কৈছে দুটাৰে ক্যাপাসিটি 60 লিটাৰ হয় এই যে কন্টেইনাৰ হয় এই কন্টেইনাৰটোত মিল্ক আৰু ওয়াটাৰৰ ৰেশিও কিমান হয় 11:1 হয় 11:1 হয় এটোত কিমান হয় এটো ৰেশিও 9:1 গতিকে এই কন্টেইনাৰটোত আমাৰ গাখীৰ কিমান আছে গাখীৰ আছে আমাৰ 11/12 into 60 আৰু এইটোত কিমান আছে এটোত আছে 9/10 into 60 এটা 9/10 হওক বা 11/12 হওক কেনেকৈ কি পালো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট কোৱেশ্চনটো লৈ আগবাৰো এ আৰু বি নলি দুটাই কোনো এটা টেংকি ক্ৰমে 20 মিনিট আৰু 30 মিনিটত পূৰ্ণ কৰিব পাৰে সি নলিটোৱে 60 মিনিটত টেংকিটো খালি কৰিব পাৰে প্ৰথমে টেংকিটো খালি আছিল এ আৰু বি পাইপ দুটা 6 মিনিট খুলি দিয়াৰ পিছত সি নলিটো খুলি দিয়া হল এটা টেংকিটো পূৰ্ণ হবলৈ কিমান সময় লাগিব চাও এ বি আৰু সি তিনিটা পাইপ আছে এ কিমান মিনিটত পূৰ্ণ কৰিব পাৰে কমপ্লিট ফিল আপ কৰিব পাৰে 20 মিনিটত বি এ 30 মিনিটত কিন্তু আকৌ সি এ কি কৰে সি এ আকৌ উল্টাহে কৰে ই উলাইহে দিয়ে তো কিমান মিনিটত উলাই দিয়ে 60 মিনিটত উলাই দিয়ে কৰিকে আমি কি কৰো আমি ফাৰ্স্ট এই দুটাই এ আৰু বি এ যেটো ফিল আপ হে কৰে তো এই দুটাই লগ লাগি কিমান টাইমত মানে ফিল আপ কৰিব পাৰিলে হেতেন হিটো আমি নিৰ্ণয় কৰিম তো 20 আৰু 30 ৰ এলসিএম হৈছে 60 এলসিএম ইজ 60 তো ইহতৰ এফিচিয়েন্সি কিমান হল এৰ এফিচিয়েন্সি হৈছে আমাৰ 3 20 3 গুণ 60 আৰু বিৰ এফিচিয়েন্সি কিমান হয় 2 হয় বিৰ এফিচিয়েন্সি কিমান হয় 2 হয় অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ যে 1 মিনিটত এ 3টা ইউনিট ফিল আপ কৰিব পাৰে আৰু বি এ 1 মিনিটত 2টা ইউনিট ফিল আপ কৰিব পাৰে আৰু টোটাল ইউনিটটো হৈছে 60টা গতিকে এ আৰু বি দুটাই যদি লগ লাগি কেনে ফিল আপ কৰিলে হেতেন তেতিয়া কিমান সময় লাগিলে হেতেন এৰ এফিচিয়েন্সি আৰু বিৰ এফিচিয়েন্সি যোগ কৰি আমি টোটাল ইউনিটটো ডিভাইড কৰিম গতিকে এৰ এফিচিয়েন্সি 3 বিৰ এফিচিয়েন্সি হৈছে 2 দুটা প্লাস কৰিলে পাম 5 60 ক আমি 5 ৰে ডিভাইড কৰিম তেতিয়া আমি এ আৰু বি এৰ লগ লাগি কিমান সময়ত মানে ফিল আপ কৰিব পাৰিলে হেতেন হেতু পাম 12 মিনিট কিন্তু কৈছে কি যে এ আৰু বি পাইপ যে 6 মিনিট খুলি দিয়াৰ পিছত 6 মিনিট এ আৰু বি টো খুলি থৈ দিছে তো 6 মিনিট যেতিয়া খুলি থৈ দিলে মানে কি ইয়াৰ আধা হল নে নাই আধা হল অৰ্থাৎ ক'ব গলে 60টা ইউনিট আছিলে তাৰে 30টা ইউনিট ইহতে কি কৰিব ফিল আপ কৰি দিব 30টা ইউনিট ফিল আপ কৰি দিব 30টা ইউনিট থাকি যাব ধৰিলৈছো টেংকিটো ইটো হয় এ আৰু বি এ লগ লাগি কেনে 12 মিনিটত এটো ফিল আপ কৰিব পাৰে 12 মিনিটত ফিল আপ কৰিব পাৰে কিন্তু 12 মিনিট আমি খুলি দিয়া নাই আমি খুলি দিছো কিমান 6 মিনিট হে খুলি দিছো হে 6 মিনিট খুলি দিলে কি হ'ব আধা হে ফিল আপ হ'ব টোটাল আছিল 60 টোটাল ক্যাপাসিটি 60 আছিল তাৰে কিমান কৰিব 30 কৰিব 30 থাকি যাব কিমান 30 থাকি যাব ওকে এখিনি বুজি পালো আমি 30 টা ইউনিট থাকি গল মানে পার্ট থাকি গল ফিল আপ কৰিব কাৰণে এখিনি বুজি পালো এটা চক সি এ যেটো কি কৰে উল্টা কামটো কৰি উলাই হে দিয়ে তো যেতিয়া সি টু 6 মিনিট পিছত আমি খুলি দিম তেতিয়া কিন্তু কি হৈ যাব তেতিয়া কিন্তু অলপ বেলেগ হৈ যাব তেতিয়া কি কৰিম আমি এ আৰু প্লাস টো লগ লাগি থাকিব ইহত দুটাই যেটো ফিল আপ কৰিব আৰু সি এ টো যেটো উলাই দিব হেতু কোন অলপ বেলেগ হ'ব হেতু গতিকে এই দুটা কি পালো আমি এই দুটা পালো আমি 12 আৰু এইটো পালো আমি কি পালো 60 পালো 60 মিনিট দি উলাই দিব পাৰে গতিকে এলসিএম কিমান হ'ব এলসিএম 60 এ হ'ব হয়নে 60 এ হ'ব গতিকে এ আৰু বি দুটাৰ এফিচিয়েন্সি কিমান হ'ব 5 হ'ব আৰু সি ৰ এফিচিয়েন্সি কিমান হ'ব সি ৰ এফিচিয়েন্সি 1 হ'ব এখিনিও আমি বুজি পালো হয়নে
কেনেকৈ কি পালোঁ 12 লগত 5 পূৰণ কৰিলে 60 পাম 60 লগত 1 পূৰণ কৰিলে 60 পাম সেইকাৰণে এ আৰু বি দুটাৰে লগ লাগি এফিচিয়েন্সি হ'ব 5 আৰু চিৰ এফিচিয়েন্সি হৈছে 1 সিয়ে যেহেতু উল্টা কামটো কৰে উলিয়াই দিয়ে সেইকাৰণে যেটো ৰিলেটিভ যেটো এফিচিয়েন্সি পাম সেইটো কিমান পাম আমি 4 পাম 5 - 1 4 পাম ওকে 4 পালো আমি মানে তিনিটা যদি খুলি দিও একেলগে তেতিয়া কি কৰিব পাৰে 1 মিনিটত ইহতে 4টা ইউনিট ইহতে ফিল আপ কৰিব পাৰে আমাৰ কিমানটা ইউনিট বাকি আছিল 30টা ইউনিট বাকি আছিল হয়নে গতিকে আমি 4 এৰে ডিভাইড কৰিম 4 এৰে ডিভাইড কৰিলে কিমান পাম 7 4 গুণ 28 7.5 পাই যাম 7.5 পাই যাম প্ৰথমতে কিমান সময় লাগিছিল চাও প্ৰথমতে 6 মিনিট খুলি দিছে হয়নে 6 মিনিট খুলি দিছে এ আৰু বি পিছত কিমান পালো গুটিকেটা খুলি দিয়া পিছত 7.5 মিনিট লাগে গতিকে দুটা যোগ কৰিলে কিমান হ'ব 13.5 6 আৰু 7.5 দুটা যোগ কৰিম কিমান পালো 13.5 অৰ্থাৎ অপচন বি ইজ দা ৰাইট আনসাৰ ধৰিব পাৰিছেনে কেনেকৈ কি কৰিছো আকৌ এবাৰ বুজাই দিছো বাৰু এ বি আৰু সি তিনিটা নলি আছে এ ফিল আপ কৰিব পাৰে 20 মিনিটত বি এ ফিল আপ কৰিব পাৰে 30 মিনিটত আকৌ সি এ উলিয়াই দিব পাৰে গতিকে এইটো এনেকৈ উল্টাকে দিব বাৰু কাৰ চিহ্নটো বুজি পাবৰ কাৰণে 60 মিনিটত ই মানে উলাই খালি কৰি দিব পাৰে গতিকে ফাৰ্স্ট আমি চাম যেহেতু এই দুটাই কি কৰে এই দুটাই ফিল আপ কৰে গতিকে এই দুটাৰ এলসিএম কিমান হল 60 হল এলসিএম কিমান হল 60 হল এর এফিসিয়েন্সি কিমান হল 3 হল 20 3 গুণ 60 বিৰ এফিসিয়েন্সি কিমান হল বিৰ এফিসিয়েন্সি হৈছে 2 এফিসিয়েন্সি হৈছে 2 এতিয়া এ আৰু বি ক আমি যদি খুলি থৈ দি থাকো তেতিয়া কি হ'ব তেতিয়া ই 12 মিনিটত কমপ্লিট পানীৰে পূৰ্ণ কৰি দিব পাৰে 12 মিনিটত কিন্তু আমি কি কৰিছো জানিনে ইয়াতে লিখা আছে চাওক এ আৰু বি পাইপ দুটা 6 মিনিট খুলি দিয়াৰ পিছত এই দুটা 6 মিনিট হে কৰিছে 12 মিনিট নহয় 6 মিনিট খুলি দিছে 12 মিনিট ফিল আপ কৰিব পাৰে কিন্তু 12 মিনিট আমি খুলি দিয়া নাই 6 মিনিট খুলি দিছো 6 মিনিট খুলি দিছো আমি কৰিকে চাও 60টা ইউনিট আছিল 60টা ইউনিট 12 মিনিটত কমপ্লিট কৰি দিব পাৰে ফিল আপ কৰি দিব পাৰে কিন্তু 12 মিনিট নহয় 6 মিনিট তাৰ মানে কিমান হ'ব 60ৰ আধা 30টা ইউনিট হি 6 মিনিটত কি কৰি থৈ দিলে এ আৰু বি এৰ লগ লাগি ফিল আপ কৰি থৈ দিলে 6 মিনিটত এখিনি বুজি পালো নেক্সট এতিয়া যেটো 30 ইউনিট থাকিল হেইটো কিমানত ফিল আপ হ'ব হেইটো আমি এতিয়া উলাই লম খেলিমিলি লাগিছে কিহৰ কাৰণে এই সি এ যেটো উলুটাকে উলিয়াই দিয়ে হেতু মানে খেলিমিলি লাগি গৰ আমাৰ এইটোত কুৱেশ্যনটোত মানে তো হেতু কাৰণে কি হ'ব অলপমান বেলেগ হ'ব নহলে কোনো প্ৰবলেম নাছিল আমাৰ a plus b 12 মিনিট আৰু c এ 60 মিনিটত এলসিএম কিমান হল এলসিএম ইজ 60 গতিকে এফিসিয়েন্সি কিমান হল a আৰু b দুটা লগ লাগি এফিসিয়েন্সি হল 12 5 গুণ 65 আৰু ইফালে c ৰৈছে 1 গতিকে ৰিলেটিভ যেটো ৰিলেটিভ বুলিয়ে কলো ৰিলেটিভ যেটো আমাৰ এফিসিয়েন্সি হয় হেতু কিমান হ'ব 4 হ'ব 5 - 1 মাইনাস কিয় কৰিলো কাৰণ c উলিয়াই দিয়ে 4 হল গতিকে কিমান পালো 7.5 পালো আগতে 6 মিনিট অলৰেডি মানে খুলি থৈ দিছিল এতিয়া পিছত আকৌ 7.5 মিনিট সময় লাগিলে গতিকে দুটা যোগ কৰিলে হ'ব 13.5 অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন এ আৰু বি নলিটোৱে কোনো এটা টেংকি ক্ৰমে 20 মিনিট আৰু 10 মিনিটত পূৰ্ণ কৰিব পাৰে সি নলিটোৱে 15 মিনিটত খালি কৰিব পাৰে কোৱেশ্চনটো আমাৰ প্ৰায় একে হয় আগৰটো নিচিনা তিনিটা নলি একেলগে খুলি দিয়া হয় তেন্তে টেংকিটো পূৰ্ণ হ'বলৈ কিমান সময় লাগিব এ বি আৰু সি ৰ কথা কৈছে এ ফিল আপ কৰে কিমানত এ ফিল আপ কৰে 20 মিনিটত বি এ ফিল আপ কৰে কিমান মিনিটত 10 মিনিটত আকৌ সি এ খালি কৰে উল্টাকে লিখিছো কাৰ চিহ্নটো সি এ খালি কৰে কিমানত 15 মিনিটত ওকে এলসিএম কিমান হ'ব চাওক এলসিএম 60 হ'ব হয়নে এলসিএম কিমান হ'ব 60 হ'ব এলসিএম গতিকে এৰ এফিসিয়েন্সি কিমান হয় এৰ এফিসিয়েন্সি হৈছে আমাৰ 3 20 গুণ 60 20 গুণ 60 বিৰ এফিসিয়েন্সি হৈছে আমাৰ 6 আৰু সি এ যেটো উলিয়াই দিয়াৰ এফিসিয়েন্সি কিমান হ'ব আমাৰ 15 4 গুণ 60
4 গতিকে এইকেইটাৰ এফিচিয়েন্সি ৰিলেটিভ যেটো এফিচিয়েন্সি হয় সেইটো কিমান হ'ব ৰিলেটিভ এফিচিয়েন্সি বুলিও কলো বাৰু কিমান হ'ব 3 + 6 - 4 হ'ব 3 + 6 - 4 -4 কিয় দিলো কাৰণ c এ উলিয়াই দিয়ে 5 থাকিব আমাৰ হয়নে 5 থাকিব এটা 60 ক 5 ৰে ডিভাইড কৰক তেতিয়া আমাৰ টোটাল টাইমটো পাই যাম 12 × 5 = 60 12 মিনিট লাগিব অপচন এ ইজ দা ৰাইট আনসাৰ একেবাৰে দীঘল কোৱেশ্চন হয় এটা ক'ব গলে কিন্তু একেবাৰে ইজি হয় নেক্সট কোৱেশ্চন লৈ আগবাৰো আমি এতিয়া two taps A and B can fill a bathtub in 10 minutes এইটো অসমীয়া ট্ৰান্সলেচন কৰা নহল কৈছে কি দুটা নলি আছে A আৰু B ইহতে এটা বাথটাব নিশ্চয় জানে আপোনালোকে 10 মিনিট আৰু 15 মিনিটত কি কৰিব পাৰে ফিল আপ কৰিব পাৰে if A was open for the first 2 minutes প্ৰথম 2 মিনিটৰ কাৰণে A খুলি দিয়া হৈছে B for the second 2 minutes তাৰে পিছৰ 2 মিনিটৰ কাৰণে B ওপেন কৰি দিয়া হৈছে and so on the bathtub is filled in কৈছে কি A আৰু B নলি আছে A আৰু B নলি আছে এনেকে নলি আছে এক প্ৰথমতে কি কৰা হৈছে 2 মিনিটৰ কাৰণে ফিল আপ কৰা খুলি দিয়া হৈছে এতে পানী পৰিব 2 মিনিট খতম হল A টো বন্ধ কৰি দিলো A বন্ধ কৰি কি কৰিলো আকৌ B টো খুলি দিলো কিমানৰ কাৰণে 2 মিনিটৰ কাৰণে 2 মিনিট শেষ হল আকৌ B টো ক্লোজ কৰিলো আকৌ A টো কি কৰিলো খুলি দিম আমি A টো খুলি দিম 2 মিনিট সময় শেষ হল আকৌ B টো খুলি দিম A টো বন্ধ কৰি B টো খুলি দিম এনেকে যদি কৰি থাকো তেতিয়া হলে এই ট্যাঙ্কিটো কিমান সময়ত ফিল আপ হ'ব হেতু সুধিছে সো আমি কি কৰিম চাওক A ফিল আপ কৰিব পাৰে 10 মিনিটত B এ ফিল আপ কৰিব পাৰে 15 মিনিটত LCM কিমান হল LCM is 30 LCM is 30 10 আৰু 15 LCM 30 হয় গতিকে A ৰ এফিচিয়েন্সি কিমান হল 3 B ৰ এফিচিয়েন্সি কিমান হল 15 × 30 B ৰ এফিচিয়েন্সি হৈছে 2 15 × 30 2 হয় এটা চাওক 2 মিনিটত 1 মিনিটত 3টা ই ফিল আপ 3টা ইউনিট ফিল আপ কৰিব পাৰে A 2 মিনিটত কিমান পাৰিব 6টা ইউনিট ফিল আপ কৰিব পাৰিব হয়নে এটা হৈছে A ৰ কাৰণে B এ 1 মিনিটত 2টা ইউনিট ফিল আপ কৰিব পাৰে 2 মিনিটত কিমান পাৰিব 2 মিনিটত 4টা ইউনিট ফিল আপ কৰিব পাৰিব 2 মিনিট A ৰ কাৰণে 2 মিনিট B ৰ কাৰণে 2 মিনিট কিমান মিনিট গল 4 মিনিট গল আৰু ইফালে কিমানটা ইউনিট ফিল আপ হল 10টা ইউনিট ফিল আপ হল 10টা ইউনিট ফিল আপ হল কিমানটা ইউনিট ফিল আপ কৰিব লাগে 30টা ইউনিট LCM মানে হৈছে আমাৰ মুঠ ইউনিটটো 30টা ইউনিট ফিল আপ কৰিব লাগে 4 মিনিটত যদি 10টা ইউনিট ফিল আপ হয় তেতিয়া হলে 30টা ইউনিট ফিল আপ হ'বৰ কাৰণে কিমান লাগিব 12 মিনিট লাগিব হয়নে নহয় গতিকে আমাৰ কি হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন এটা শ্ৰেণীত 90 জন ছাত্ৰ ছাত্ৰী আছে যদি ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত 7:8 হয় তেন্তে শ্ৰেণীটোত কিমান জন ছাত্ৰ আছে ছাত্ৰ সুধিছে ইজি এটা কোৱেশ্চন হেইটো ৰেশিও কিমান আছে 7:8 গতিকে মুঠ কিমান হ'ব ৰেশিওৰ মুঠ 15 হ'ব হয়নে 7 8 15 15 হ'ব গতিকে এই 15টা ভাগৰ কিমানটা ভাগ ছাত্ৰ আছে 7টা ভাগ ছাত্ৰ আছে গতিকে 7/15 হ'ব ইনটু কিমান হয় 90 হয় কিমানৰ 90 গতিকে 15 90 কাটিব 6 বাৰ 15 6 × 90 কিমান থাকিল 7 × 6 তো 6 7 গুণ কিমান হ'ব 42 হ'ব 42 জন ছাত্ৰ আছে 42 জন ছাত্ৰ আছে অপচন বি টো কাৰেক্ট হ'ব যদি 42 জন ছাত্ৰ আছে তেতিয়ালে ছাত্ৰী কিমান আছে ছাত্ৰী কেনেকৈ পাম আমি 90 পৰা আমি মাইনাস কৰিম ডিভাইড বাই 90 পৰা 42 মাইনাস কৰিম কিমান পাম যেতিয়া আমি 48 পাম 48 কি আছে 48 জনী ছাত্ৰী আছে আৰু 42 জন কি আছে ছাত্ৰ আছে নেক্সট কোৱেশ্চন যদি বৃত্ত এটা ব্যাসাৰ্ধ 50% হ্ৰাস কৰা হয় তেন্তে কালিৰ কিমান শতাংশ হ্ৰাস হ'ব ৰেডিয়াসটো হ্ৰাস কৰিছে কিমান 50% হ্ৰাস কৰিছে 50% তো এনেকুৱা ধৰণৰ অংকবিলাকৰ কাৰণে সাকসেসিভ আমি যেতিয়া ইউজ কৰো তেতিয়া আমাৰ একেবাৰে ইজি হৈ যায় সাকসেসিভৰ এটা মডিফাইড ভাৰ্সনো আছে হেতু হৈছে আমাৰ টুৱাইস a plus a square by 100 টুৱাইস a plus a square by 100 এইটো আপোনালোকে এইটো মডিফাইড ভাৰ্সন হয় কিহৰ সাকসেসিভ যেটো আমি যে ইউজ কৰি থাকো আগে পিছে plus minus x plus minus y plus minus x into y divided by 100 এটো সাকসেসিভ হয়
তো ইয়াৰে মডিফাইড ভাৰ্চনটো হৈছে এইটো কিহৰ কাৰণে আমাৰ বৃত্তৰ কাৰণে গতিকে কেনেকৈ কি কৰিম চাও 2 ইনটু ডিক্ৰিজ কৰিছে ব্যাসাৰ্ধ হয়নে নহয় ব্যাসাৰ্ধ ডিক্ৰিজ কৰিছে হ্ৰাস কৰিছে সেইকাৰণে মাইনাস ইউজ কৰিম আমি -50 প্লাস 50 ইনটু 50 তো 50 ইনটু 50 দুটাৰে -50 প্লাস হৈ যাব ডিভাইড বাই 100 ইয়াতে কি হ'ব 0 0 কাট খাই যাব 50 2 গুণ 100 প্লাস 5 5 গুণ 25 তো কিমান হ'ব -75% হ'ব -75% মাইনাস মানে কি হল হ্ৰাস কৰা অৰ্থাৎ আমাৰ অপচন বি ইজ দ্য ৰাইট আনসাৰ যদি আপোনালোকে এইটো কৰিব নোখোজে এইটোটো কৰিব পাৰে সেম টু সেম আনসাৰ আহিব যেহেতু আমাৰ হ্ৰাস কৰিছে গতিকে x টো মাইনাস হ'ব y ও মাইনাস হ'ব -50 ইয়াতে প্লাস আহিব প্লাস কি হ'ব x আৰু y দিছে x আৰু y x ও মাইনাস y ও মাইনাস 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 পূৰণ প্লাস হৈ গল কিমান হ'ব 50 ইনটু 50 ডিভাইডেড বাই 100 -50 -100 হল প্লাস এটা 0 0 কাট খাই গল 5 5 গুণ 25 অৰ্থাৎ কিমান থাকিল -75% সেম টু সেম आंसर ওলাব নেক্সট কোৱেশ্চন p কিউতকৈ 50% বেছি হলে অনুপাত কিমান হ'ব একেবাৰে ইজি হয় একেবাৰে ইজি কোৱেশ্চন হেইটো p কিউত p আৰু কিউ কৈছে কিউ যদি 100 হয় p কিমান হ'ব 150% হ'ব 150 হ'ব যেটো 50% বেছি হয় সেইকাৰণে কি হ'ব 150 আহি যাব গতিকে এই দুটা ৰেশিও লওক 150 upon 100 0 0 কাটি দিলো আৰু 5 ৰে হৰং কৰিব পাৰিম 5 2 গুণ 10 5 3 গুণ 15 অৰ্থাৎ কিমান পালো 3:2 অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দুটা বৃত্তৰ পৰিধিৰ অনুপাত 4:3 হলে হিহতৰ কালিৰ অনুপাত কি হ'ব কালিৰ অনুপাত খুদিছে তো পৰিধি থাকক পৰিধি থাকিলে পৰিধি অনুপাতটো যেটো দিয়া থাকিব সেইটো আমাৰ ৰেডিয়াসৰ অনুপাতেই হয় সেইটো মনত ৰাখিব পৰিধিৰ অনুপাত মানে কি হয় পৰিধিৰ অনুপাত মানে হৈছে আমাৰ ব্যাসাৰ্ধৰ অনুপাত ব্যাসাৰ্ধৰ অনুপাত কেনেকৈ কি আহে চাও বৃত্তৰ পৰিধি কি হয় বৃত্তৰ পৰিধি twice pi r হল এটো হৈছে প্ৰথম এটা বৃত্তৰ কাৰণে পৰিধি দ্বিতীয় বৃত্তৰ কাৰণে পৰিধি কিমান হ'ব twice pi r2 যদি ব্যাসাৰ্ধটো আমি r1 আৰু r2 বুলি ধৰিলো এটো এটা বৃত্ত এটো এটা বৃত্ত এটো কাৰণে কি হয় ব্যাসাৰ্ধ r1 আৰু এটো কাৰণে ব্যাসাৰ্ধ কি হয় r2 হয় twice pi কেনসেল যাব সেইকাৰণে মই কৈছো কি যেটো নিকি পৰিধি অনুপাত থাকিব সেই পৰিধিৰ অনুপাতে হৈছে বৃত্ত দুটাৰ ব্যাসাৰ্ধৰ অনুপাত গতিকে কি পালো আমি ৰেডিয়াস দুটাৰ ৰেশিও পালো আমি 4:3 অৰ্থাৎ 4/3 পালো কি লাগে কালি লাগে তো কালিৰ ক্ষেত্ৰত কি কৰক জানেনে স্কয়াৰ কৰি দিয়ক বাস এখিনি মনত ৰাখক স্কয়াৰ কৰি দিয়ক স্কয়াৰ কৰি দিলে কি হ'ব স্কয়াৰ কৰি দিলে কি হ'ব 16/9 হ'ব অৰ্থাৎ 16:9 হ'ব হয়নে 16:9 অপচন বি টো কাৰেক্ট হ'ব যদি আয়তন খুদিলে হেতেন যদি আয়তন খুদিলে হেতেন আয়তন ভলিউম যদি খুদিলে হেতেন তেতিয়া ভলিউমৰ ৰেশিও কি হলেতেন আপোনালোকে কমেন্ট বক্সত জনাব ৰেশিও যদি খুদিলে হেতেন ভলিউমৰ তেতিয়া কি হ'ব আপোনালোকে এটো কমেন্ট বক্সত জনাব সেম টু সেম কোৱেশ্চন খালি কালিৰ জাগাত কি আছে কালিৰ জাগাত ভলিউম আছে ভলিউমৰ অনুপাত আছে নেক্সট কোৱেশ্চন Rina scores 80 marks in her first internal maths paper. By how much should she improve her marks in the second internal in order to get an average of 90 marks in maths? এটা কৈছে কি এটো অসমীয়া ট্ৰান্সলেচন কৰা নহল কৈছে কি যে ৰিনা নামৰ ছোৱালী আছে তাই ইন্টাৰনেল পৰীক্ষাত গণিতৰ পেপাৰত কি পাইছে 80 পাইছে 80 মাৰ্কস পাইছে এটো হৈছে ফার্স্ট ইন্টারনাল বুলি ধৰি লৈছো দিয়া আছে ফার্স্ট ইন্টারনাল বুলি দিয়া আছে ফার্স্ট ইন্টারনেলত পাইছে 80 মার্কস সেকেন্ড ইন্টারনেলত ডাইৰেক্টলি দিয়া নাই মার্কটো ডাইৰেক্টলি দিয়া নাই দে কি দিছে আমাক এভাৰেজ দিছে এডুটাৰ এভাৰেজ কিমান হয় এডুটাৰ এভাৰেজ হৈছে 90 সো এডুটাৰ এভাৰেজ যদি 90 হ'ব লাগে তাৰ মানে কিমান সেকেন্ডত তাই 100 পাবই লাগিব সেকেন্ডত তাই 100 পাবই লাগিব তেতিয়া হে এডুটাৰ হৰিটো কিমান হ'ব আমাৰ যেটো এভাৰেজ হয় এভাৰেজটো 90 হৈ যাব ওকে এখিনি আমি গম পালো
তো এতিয়া ইমপ্ৰুভ কিমান কৰিব লাগিব ইমপ্ৰুভৰ পাৰ্চেন্টেজ খুদিছে আমাক ইমপ্ৰুভৰ পাৰ্চেন্টেজ খুদিছে তো ইমপ্ৰুভ কিমান হল চাওক মাৰ্ক হিচাপে ইমপ্ৰুভ আমাৰ কিমান বাঢ়িল 20 বাঢ়িল কিমানৰ পৰা 80 ৰ পৰা 20 বাঢ়িছে নে চাওকচোন 20 বাঢ়িছে নে নাই 20 বাঢ়িছে কিমানৰ পৰা 80 ৰ পৰা পাৰ্চেন্টেজত লাগে ইনটু 100 20 4 গুণ 80 4 এ 100 কাটিব 25 টাইমছ অৰ্থাৎ 25% অপশন সি ইজ দ্য ৰাইট আনসাৰ এতিয়া আইছো আজি ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ যদি আয়তৰ দৈৰ্ঘ্য আধা আৰু প্ৰস্থ 3 গুণ কৰা হয় তেন্তে আয়তৰ কালিৰ কিমান শতাংশ বৃদ্ধি হ'ব এটো হৈছে আয়ত আমাৰ দৈৰ্ঘ্য হৈছে l আৰু ইয়াৰ প্ৰস্থ হৈছে b l আৰু b l কি কৰা হৈছে বুলি কৈছে l হাফ কৰা হৈছে আধা কৰা হৈছে অৰ্থাৎ l/2 হ'ব আৰু প্ৰস্থ কি কৰা হৈছে 3 গুণ কৰা হৈছে 3b হ'ব এটা প্ৰথমটোৰ কেছত যেতিয়া বৃদ্ধি কৰা নাই তেতিয়া ইয়াৰ কালি কিমান আছিল l * b আছিল পিছত কি হল পিছত 3lb/2 অৰ্থাৎ কিমান হল 1.5 lb 1.5 lb বৃদ্ধি কিমান হৈছে হেতু চাওক বৃদ্ধি ডিফাৰেন্সটো চাওক 0.5 0.5 কি হৈছে বৃদ্ধি হৈছে 0.5 lb বৃদ্ধি হৈছে lb কিমানৰ ওপৰত lb ৰ ওপৰত ইনটু কি হয় আমাক কি লাগে আমাক লাগে পাৰ্চেন্টেজ সো 100 এৰে মাল্টিপ্লাই lb ক্যান্সেল কিমান হবে এটা 0.5 ইনটু 100 তাৰ মানে কিমান হল 50% ইনক্ৰিজ হৈছে অপশন সি ইজ দ্য ৰাইট আনসাৰ যদি এনেকে নকনে বেলেগ ধৰণৰ ক'ব পাৰি এনেকুৱা আৰু এটা প্ৰসেস আছে চাও দৈৰ্ঘ্য আৰু কি প্ৰস্থ দৈৰ্ঘ্য কি কৰিছে আধা কৰিছে দৈৰ্ঘ্য আধা কৰিছে ধৰি লৈছো আমাৰ দৈৰ্ঘ্য আছিল 2 আৰু প্ৰস্থ আছিল 3 দৈৰ্ঘ্য আছিল 2 প্ৰস্থ আছিল 3 কিবা এটা মান আমি ধৰি লব পাৰিম কোনো কথা নাই তো হাফ করলে কিমান হ'ব 1 হ'ব আৰু 3 গুণ করলে কিমান হ'ব প্ৰস্থ যেতিয়া 3 গুণ কৰো 9 আহি যাব নে আহি যাব এখিনি বুজি পালো আমি হয়নে এখিনি বুজি পালো দৈৰ্ঘ্য আমি 2 বুলি ধৰি লৈছো আৰু প্ৰস্থ হৈছে 3 যেতিয়া দৈৰ্ঘ্য হাফ কৰা হৈছিল তেতিয়া কি হয় তেতিয়া মানে 2 ৰ আধা 1 আহি যাব আৰু প্ৰস্থ যদি 3 আছিল তেতিয়া হলে কিমান হ'ব 9 আহি যাব গটিকে ইহতৰ কালি কিমান হল 9 হল ইয়াৰ কালি কিমান হ'ব 6 হ'ব পাৰ্থক্য কিমান আহিল 3 আহিল পাৰ্থক্য কিমান আহিল চাওক 6 আৰু 9 পাৰ্থক্য কিমান আহিল 3 আহিল তো কিমানৰ ওপৰত বাঢ়িছে এইটো 6 ৰ ওপৰত বাঢ়িছে হয় না 6 ৰ ওপৰত বাঢ়িছে গটিকে 3/6 মানে কি হয় 1/2 পাৰ্চেন্টেজত লাগে 100 ৰ লগত মাল্টিপ্লাই তো কিমান হল 50% আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এইকিটা কোৱেশ্চন লৈ আপোনালোকৰ ষ্টাইলত একবাৰ প্ৰেক্টিস কৰি চাব কোৱেশ্চন কিটা কিন্তু কি আছে দীঘল আছে কিন্তু অলপ ভালৰে পঢ়ি চাই কেনে আপোনালোকে কি কৰিব প্ৰেক্টিস কৰি চাব আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ